নাই 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 আমার পরম গুরু রাম আমার পরম গুরু ও নমো ভগবতে বাসুদেবায় জন্মনয়সায়ত্বন্নয়দিতরতে চরতে সবিজ্ঞসরত তেনে ব্রহ্মাহৃদয়দিকময়ে মুহ্যন্তে যৎসুরায় তেজো বারিমৃদং যথা বিনিময়ো যত্ততে সগ্রো মিশা তন্নাসেন সদা নিরস্তকুহকং সত্যং পরম ধীমহি ধর্মপূজিতা কৈতববস্তু পরমো নিমৎসু শরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তপত্রয়োমূলং শ্রীমদ্ভাগবতে মহামুনি কীতে হিংমা পরমেশ্বরঃ চৈদ্রোহৃদি অবরুদ্ধতে অট্টকিতিবে সুষুবে তৎক্ষণা নিগমাকল্পতরো গলিতং ফলং সুকামকামৃতাদভসংযুতং পিয়ত ভাগবতং রসমলয়ং মুহুর্মুহু রসিকা ভূমি ভাবুকা। ইপালো গুৰুমূৰ্তি বাবাৰ নমস্ত নলবাৰী গাঁৱৰ নামঘৰত ক্ৰমশভাৱে চলাই অহা ভাগৱতৰ পাঠ পৰ্যালোচনা অনুষ্ঠানৰ আমাৰ আজি তৃতীয় স্কন্ধৰ পঞ্চম অধ্যায়ৰ মৈত্ৰেয়ৰ ওচৰলৈ বিদুৰৰ আগমন সেই শীৰ্ষৰ পৰা আমাৰ আজি পুনৰ পদ আৰম্ভ হৈছে। হৰি কথা ৰখে যদি এই প্ৰৱেশ ভৈলে কমতি এ শুনি মুকতাৰ এই বিভৎস বিষয়দত এ তাতে কৰি বিৰত এ কৃষ্ণ পদে ৰতিজন হেন কথামৃত পাই যাৰ মনে ৰতি নাই এটাক মই শোক কৰো আতি এ শৌচ নিৰশৌচ ভৈলা এ বিঘা আয়ু নাশ কৰিলা এ হৰি হৰি পাপিয়াত ঘাতি নভৈল কিশোৰ পাত্ৰ মিছাতে পঢ়িলা শাস্ত্ৰ হে জানো দাৰ আছে কৰ মফল
এ তাতে সে কৃষ্ণৰ গুণ নয়নী দাৰুণ নৰকে পৰিবে মঙ্গল হে তেখে কৃষ্ণৰ কথা আমাক কপিয়ায়ো এথা উদ্ধাৰেও সৰ্বসাৰ যেন মধুকৰ পুষ্পৰস উদ্ধাৰ সিহিমতে কৰিও প্ৰসাদ হে প্ৰভু মোক কৃপা কৰা হে কয়ো প্ৰাণ গোবিন্দৰ হে মনোহৰ কঠালি লাজত সংসাৰৰ যততা হে পাহৰিয়া থাকিবা হে ডুবি কৃষ্ণ কথায় মৃত ও নিগদি হুবৰিষি হে শুনা ৰজা মহাযশী হে বিদুৰ পৰমহ ধাসিত হে কৰিহি প্ৰশ্ন হে চিত্তে চিন্তে কৃপাম হে প্ৰেমে তুমি ৰহিলা ও বিদুৰৰ দেখিবাম এ কুশাৰু পুত্ৰৰ গাঁও হে প্ৰেমে ভৈলা সৰ্বাংগ পুলক সুমৰি কৃষ্ণৰ বাণী হে পাছেৰি সি মহামানী হে প্ৰশংসিবিল বুলিলাবে দুৰক ও জয় জয় কৃষ্ণদেৱ হে ক্ৰজু পাৱে কৰো সেৱ ও কৃপা কৰা অধমক ও হে কৃষ্ণ যদুপতি হে তজু চৰণত ৰতি হে জন্মে জন্মে ৰহিয়া থাকো হে তজু ভকতৰ আতি সৰ্বক্ষণে শংকৰতি হে গুণ নাম ৰহুক মদনে হে কৃপাময় হৰি হে বুলো দান্তে তৃণ ধৰি হে বন্ধু মোক নেৰিমা অনিন্দানু বলিবা মোক
হৈও কৃষ্ণ কথা শুনি ইটো মহাভাগৱত হে কোনে আৰু পাৱৈ তত্ত্ব ও বিচাৰ কৰিও মনে ও কিন্তু ভাষ্য টিকা চাই ও ইহাৰ পৰীক্ষা লৈ ও তেবে নিন্দা কৰি বাৱাতাই হেও বিচাৰে নিন্দা যেবে মোৰ বনো কিছু দুখ নাই বিশেষত মহন্তৰ ক্ষমাসে ভূষণ হোৱে জানি মুত হোক বসন যদি নিন্দে দুষ্ট লোক তাত মোৰ নাহি সুখ হে আপোনাৰ দুখ হৈব ও ঠাকু কৈ কথা হে ঘূৰ কলি মহাও তাকতৰি বাৰক ৰাকাম কৃষ্ণৰ কিংকৰ নিজ গোপাল চৰণ দিজ কহে নাকি বোলা ৰাম ৰাম হৰি চাৰ্জত দিব লাগিব নেকি? ভাগৱতৰ তৃতীয় স্কন্ধ যেতিয়া পৰীক্ষিত নৃপতিয়ে প্ৰশ্ন কৰিলে সুখদেৱ ভগৱানক যে এই জগতখন কোনে নিৰ্মাণ কৰিলে, এই জগতখন কোনে চলাই আছে, এই জগতখন আৰু ব্ৰহ্মাণ্ডখনৰ ক'ৰ পৰা কেনেকেনো উৎপত্তি হ'ল হে মোৰ গুৰুজন, মই আপোনাৰ পৰা সেই কথাকেইটা জানিব বিচাৰোঁ। তেতিয়া ব্যাসনন্দন শুক্ৰদেৱে পৰীক্ষিত নৃপতিক তৃতীয় স্কন্ধৰ কথাখিনি জনাইছে। কি বুলি জনাইছে? যে এই পৰম পবিত্ৰ সৃষ্টিৰ ৰহস্য কথাখিনি মই মোৰ পিতৃগুৰু বেদব্যাসৰ কৃপাত লাভ কৰিছিলোঁ। শুকদেৱে ক'ৰ পৰা পাইছিলে? পিতৃগুৰু বেদব্যাসৰ পৰা পাইছিলে। আৰু মোৰ পিতৃ বেদব্যাসে মোক যেতিয়া কৈছিলে যে হে মোৰ পুত্ৰ শুক, এই কথাখিনি পৰম পবিত্ৰ মৈত্ৰেয় ঋষিয়ে তেওঁৰ আশ্ৰমত মহামতি বিদুৰক কৈছিলে। কথাখিনি বিদুৰক মৈত্ৰেয় ঋষিয়ে কৈছিলে। এভাগে ক'লে। তেতিয়া পৰীক্ষিতে প্ৰশ্ন কৰিলে যে কৌৰৱৰ পক্ষতে থাকি বিদুৰে গোটেই জীৱনটো কটালে, তাৰ পাছত তেখেতে তীৰ্থ ভ্ৰমণ কৰিলে বুলি গম পালোঁ, তেওঁনো আকৌ মৈত্ৰেয় ঋষিৰ আশ্ৰমত গৈ কিয় ভাগৱত শ্ৰৱণ কৰিব লগা হ'ল?
প্ৰসংগটো কেনেকৈ আনিছে চাওক যে পৰীক্ষিতক সুখদেৱ ভগৱানে এই কথাটো ভালদৰে বুজাই ক'ব বিচাৰিছে যে তুমি নিজকে অভিশপ্ত বুলি যদি ভাবি এতিয়াও আছা তেতিয়াহ'লেতো তোমাৰ ডাঙৰ ভুল হৈছে পৰীক্ষিতে যদি সুখদেৱৰ চৰণ সেৱা কৰি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি থকাৰ সময়তে তেওঁ যদি ভাবি আছে যে মই অভিসম্পাদযুক্ত মই অভিসম্পাদৰ ভাগে লৈ আছো তেতিয়াহ'লে এই ধাৰণাটো ভুল ধাৰণা এটা পৰীক্ষিতক সুখদেৱ ভগৱানে স্মৰণ কৰাইছে যে তুমি কিমান বেছি পুণ্যৰ ভাগ লাভ কৰি থৈছা সেইটো জানি লোৱা বোলে কেনেকে জানি লোৱা যিখিনি কথা কুৰুবীৰ্য বা কুৰুবংশৰ বিদুৰ মহামতীয়ে তেখেতৰ গুৰু ভগৱান মৈত্ৰেয়ৰ কৃপাত লাভ কৰিছিলে এতিয়া ভাগৱত শাস্ত্ৰত পাপৰ কেনেকে প্ৰলয় হয় আৰু পুণ্যৰ কেনেকে অভ্যুদয় হয় এই দুটা বস্তু সমানে দেখে পাপ কেনেকে আহে আৰু পাপবিলাক নাশ হৈ জীৱৰ ওচৰলৈ পুণ্য কেনেকে আহে তেতিয়া পৰীক্ষিত নৃপতিক সুখদেৱে কৈছে যে দুৰ্যোধন আৰু দুঃশাসনক ৰাজ্যৰ পৰা বাহিৰ কৰি দিবলৈ সৎ পৰামৰ্শ দিলে ধৃতৰাষ্ট্ৰক কোনে বিদুৰে দিয়ে যে তুমি যদি গোটেই কুৰু বংশটোক ৰক্ষা কৰিব বিচাৰিছা তুমি তোমাৰ গোটেই বংশটো ত্যাগ কৰিব নালাগে তোমাৰ কুৰু বংশটোৰে সম্পূৰ্ণ গোটেই অমংগলখিনিৰ কাৰণ তোমাৰে পুত্ৰ দুৰ্যোধন দুৰ্যোধনক যদি তুমি বাদ দি ত্যাগ কৰি দিব পাৰা তেতিয়াহ'লে তোমাৰ গোটেই ৰাজ্যখন বাচি যাব কৈছিলে ধৃতৰাষ্ট্ৰক এটা শুনিলে আকৌ দুৰ্যোধন ডাঙৰ খাই আহিলে কৌৰৱৰে ভাত খাবা আৰু পাণ্ডৱৰ গুণ গাবা এইটো কেনেকুৱা কথা আমাৰ ইয়াতে থাকিবা আমাৰ ইয়াতে থাকি আকৌ মোৰ বিষয়ে নিৰ্বাসন দিবলৈ ক'বা যিটো ধৃতৰাষ্ট্ৰৰ প্ৰথম পুত্ৰ তুমি সেইটোকে নিৰ্বাসন দিবলৈ কৈছা এতিয়া কাৰ নিৰ্বাসন হ'ল নিৰ্বাসনটো বিদুৰৰ হ'ল এতিয়া আমাক ভাগৱত শাস্ত্ৰই এইটোহে শিক্ষা দিব বিচাৰিছে এই কাহিনীবিলাকৰ দ্বাৰা যদিও এই কাহিনীবিলাক সত্য কাহিনী শাস্ত্ৰসন্মত কাহিনী ইয়াত কোনো ভিত্তি বা মৌলিকতা নাই বুলি আমি কেতিয়াও ক'ব নোৱাৰো সেইখিনি বাস্তৱিকতে আমাৰ জগতখনত ঘটি গৈছে ইতিহাসত বিদুৰ মহামতীক যেতিয়া দুৰ্যোধনে নিৰ্বাসন দিলত বিদুৰে ভাবিলে যে হে প্ৰভু কৃষ্ণ তোমাৰ মায়াৰ শক্তিটোনো কিমান তুমি মোক এইটোকে দেখুৱালা কি বুজাইছে আমাক যে তোমাৰ মায়াৰ শক্তিটোনো কিমান বেছি তুমি মোক সেইটোহে বুজাইছা যে মই এনেকুৱা ধৰণৰ একো বেয়া কথা কোৱা নাই যে মোক কৌৰৱ বংশৰ পৰাই নিৰ্বাসন দি দিব লাগিব মই ভাল পৰামৰ্শহে দিছিলোঁ কিন্তু ভাল পৰামৰ্শ দিওঁতেও যে তুমি মোক সেই ৰাজ্যৰ পৰা বাহিৰ পৰাই দিয়ালা দুৰ্যোধনে বাহিৰ পৰাই দিছে বুলি কোৱা নাই কিন্তু বিদুৰে কোনে বাহিৰ কৰাইছে বুলি কৈছে যে হে মোৰ ঈশ্বৰ প্ৰভু এইটো তুমিয়ে কৰ্তা তুমিয়ে কৰাইছা বিদুৰে অৰ্পণা কাট কৰিলে ভগৱান কৃষ্ণক কৰিলে নকৰে পাপত পৰিব হয় নে বাৰু এতিয়া এই কৌৰৱৰ মাজত পাপৰ ৰাজ্যত তেওঁ থকাটো আচলতে অযোগ্য সেইটো কাৰণে বিদুৰ মহামতীয়ে বুজি পালে যে বিষ্ণুৰ এয়া মায়া বিষ্ণু মায়াটো অতি শক্তিশালী এই মায়াৰ ভ্ৰমত যাতে মই পৰি থাকিব নালাগে সেইটো কাৰণে দুৰ্যোধনক যলৈ নিৰ্বাসন দিব তাতো আকৌ সেই দুৰ্যোধনে সেই কামেই কৰিবগৈ গতিকে দুৰ্যোধনৰ যি হয় হওক ঈশ্বৰে এইবাৰ বিদুৰক সদ্গতি কৰিব বিচাৰিছে তে কি কৰিলে তেওঁ মন মাৰি ভগৱান কৃষ্ণৰ চৰণ ধ্যাই দিয়াই তেওঁ পুণ্য তীৰ্থবিলাকত স্নান কৰিবলৈ ল'লে এতিয়া তীৰ্থবিলাকত যে আমাৰ স্নান কৰেগৈ
তীৰ্থত স্নান কৰাৰ দুটা উদ্দেশ্য তীৰ্থত স্নান কৰি সকলো শুদ্ধ হ'ব নোৱাৰে এক শ্ৰেণীয়ে তীৰ্থ স্নান কৰি পাপ খণ্ডন কৰে আৰু এক শ্ৰেণীয়ে নিজৰ পুণ্যৰ দ্বাৰা তীৰ্থখনক পবিত্ৰ কৰে বিদুৰে কি কৰিছিলে পাপীবিলাকে তাত স্নান কৰাৰ কাৰণে সেই তীৰ্থত যি পাপ সঞ্চয় হৈছিলে বিদুৰ মহামতীয়ে সেই তীৰ্থত স্নান কৰি সেই পাপবিলাক নাইকিয়া কৰিছিলে কথাখিনি আপোনালোকে বুজি পাইছেনে বাৰু আমাৰ লগতে আমাৰ জীৱটোৰ লগতে পাপ আৰু পুণ্য দুইটা লাগি থাকে যদি পুণ্যৰ সঞ্চয় বেছি হয় আমাৰ দ্বাৰা পুণ্যৰ প্ৰকাশ হ'ব যদি পাপৰ সঞ্চয় বেছি হয় তেতিয়াহ'লে আমি আকৌ পুণ্য তীৰ্থত গৈ স্নান কৰি আমাৰ পাপ খণ্ডন কৰিব লাগিব বিদুৰ মহামতীয়ে হৰিৰ চৰণ ধ্যাই কৃষ্ণক উপাসনা কৰি কৰি বিভিন্ন তীৰ্থত যেতিয়া স্নান কৰি ফুৰিলে তীৰ্থ স্নান কৰি কৰি আহি থাকোঁতে গংগাৰ পাৰত কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ মহন্তক লগ পালে উদ্ধৱক যেতিয়া বিদুৰ মহন্তই লগ পালে উদ্ধৱক লগ পাই ভগৱান কৃষ্ণই উদ্ধৱক সাৱটি ধৰিলে উদ্ধৱক সাৱটি ধৰি বিদুৰ মহন্তই কান্দি কান্দি কৈছে কি বুলি যে জিলু 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 বুলি কৈছে হৈছে নে ঠিক ঠাক কি বুলি ক'লে যে জিলু জিলু বুলি ক'লে বিদুৰ মহন্তই এটা বিদুৰে যেতিয়া জিলু জিলু বুলি ক'লে বিদুৰে যেতিয়া জিলু জিলু বুলি ক'লে তেতিয়া উদ্ধৱ মহন্তই বিদুৰক সাৱটি ধৰি কৈছে যে তুমিনো মোক সাৱটি ধৰি কিয় জিলু জিলু বুলি ক'লা তুমিতো ডাঙৰ খবৰ এটা পোৱাই নাই বোলে কি খবৰ বোলে আমাৰ স্বামীৰ মহাপ্ৰয়াণ হৈছে বৈকুণ্ঠ প্ৰয়াণ হৈছে উদ্ধৱে কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ হৈছে বুলি কৈ কান্দিছে আৰু বিদুৰে উদ্ধৱক সাৱটি ধৰি জিলু জিলু বুলি কৈছে তে আমাক কি বুজাইছে বিদুৰ মহন্তই উদ্ধৱক বোলে যে কৃষ্ণক মই লগ পোৱাৰ হলে মই যিটো আনন্দ পালোহেঁতেন মই এতিয়া তোমাক লগ পাই তাতকৈ বেছি আনন্দ পাইছো বিদুৰে উদ্ধৱক কৈছে যে মই বাসুদেৱ কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ হ'ল তেওঁ বৈকুণ্ঠলৈ গ'ল তেওঁক মই চাবলৈ বা মই তেওঁক চৰণ চুবলৈ নাপাৰো কিন্তু তুমি কৃষ্ণৰ প্ৰাণৰ বান্ধৱ মই যে তোমাক দেখা পালো মই যে তোমাক স্পৰ্শ কৰিবলৈ পালো যে কৃষ্ণ প্ৰাপ্তিৰ যিটো আনন্দ সেই গোটেই আনন্দখিনি মই ইয়াতে পালো সেইটোকে কি বুলি কোৱা হৈছে ৰহস্য বুলি ভাগৱতৰ প্ৰথম স্কন্ধত জ্ঞান দ্বিতীয় স্কন্ধত বিজ্ঞান তৃতীয় স্কন্ধত তদং আৰু চতুৰ্থ স্কন্ধত ৰহস্য ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে ৰহস্যৰ বিভিন্ন পৰ্যায় আছে কেৱল ৰহস্য ভক্তিটোৱে চলিছে এই তৃতীয় স্কন্ধত বিদুৰ আৰু উদ্ধৱৰ যিটো সংবাদ এই সংবাদটো হ'ল তদং তত্ত্ব কি তত্ত্ব প্ৰকাশ পালে ঈশ্বৰ তত্ত্ব প্ৰকাশ পালে কি তত্ত্ব প্ৰকাশ পালে কৃষ্ণৰ ৰহস্য ভক্তিৰ তত্ত্ব প্ৰকাশ পালে কি তত্ত্ব প্ৰকাশ পালে যে কৃষ্ণৰ বান্ধৱজনক পালে যে কৃষ্ণক পোৱাৰ প্ৰয়োজন নাই সেই তত্ত্বটো প্ৰকাশ পালে যেটো কৃষ্ণ বৈকুণ্ঠলৈ গ'ল কৃষ্ণৰ যিখিনি গুণ যিখিনি মহিমা সেইখিনি কাৰ লগত থাকিব কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱৰ লগত থাকিব
উদ্ধৱক লগ পোৱাৰ পাছত বিদুৰে কৈছে যে মই আৰু এতিয়া কৃষ্ণক পোৱাৰ কোনো প্ৰয়োজনীয়তা নাই, যেহেতু তুমি কৃষ্ণৰ প্ৰাণৰ বান্ধৱ, মই তোমাক লগ পাই, মই তোমাৰ স্পৰ্শ পাই মই তাতেই ধন্য হলো। ভাগৱত শাস্ত্ৰই আমাক সেইটোৰ পৰা এটা বৰ ডাঙৰ শিক্ষা দিছে। সেইটো কাৰণে এই বস্তুটো কি তদং তত্ত্ব, হয়নে? যদি কেনেবাকে আমি এই জীৱন্ত কালত যদি কেনেবাকে এই ভাগৱত শাস্ত্ৰৰ সান্নিধ্য পাই যাওঁ, যদি আমাৰ জীৱন্ত কালত যদি আমি কেনেবাকে ভকতৰ সান্নিধ্য পাই যাওঁ, হয়নে? আমাৰ এই জীৱন্ত কালত যদি আমি ভগৱন্তৰ পৰম মংগলময় নাম বস্তুৰ সান্নিধ্য পাই যাওঁ, তেতিয়াহ'লে আমি আকৌ ঈশ্বৰক বেলেগকে পোৱাৰ কোনো প্ৰয়োজনীয়তা উপলব্ধি কৰিব নেলাগে। ভগৱন্তৰ ভকত, ভগৱন্তৰ নাম, ভগৱন্তৰ ভাগৱত কীৰ্তন, এয়া কি? এয়া হ'ল ভগৱন্তৰ প্ৰত্যক্ষ অনুভূতি। ভগৱন্তৰ প্ৰত্যক্ষ অনুভূতিখিনি ক'ত আছে? ভাগৱতত আছে, গীতাত আছে। ভাগৱত কথা চৰ্চা, চিন্তন আৰু উপলব্ধিতে আছে, হয়নে? এই বস্তুবিলাকক আমি বাহিৰত বিচাৰ উদ্ধাৰ কৰি আমি খেদি ফুৰিবৰ কোনো প্ৰয়োজন নাই। এতিয়া উদ্ধৱক যেতিয়া লগ পালত যেতিয়া উদ্ধৱে বিদুৰ মহামতীক ক'লে যে বাসুদেৱ কৃষ্ণৰ যেতিয়া মহাপ্ৰয়াণ হৈছিলে, বৈকুণ্ঠ প্ৰয়াণ হৈছিলে, তেতিয়া আমি কোন কোন আছিলো শুনা হে বিদুৰ মহামতী। মই উদ্ধৱ আছিলো, জৰাবিয়াত আছিলে, হয়নে? দাউক আছিলে আৰু মৈত্য ঋষি আছিলে। কোন কোন আছিলে চাওক। শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱ আছিলে, দাৰুক আছিলে, জৰাবিয়াত আছিলে আৰু মৈত্য ঋষি আছিলে। বাকী কোনো নাছিলে, হয়নে? এই মৈত্য ঋষি যে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত যে কাষত থাকিবলৈ পালে, এইটো কাৰ ইচ্ছা? এইটো ভগৱান কৃষ্ণৰ ইচ্ছা যে মোৰ প্ৰয়াণৰ সময়ত সেইকেইজন পুণ্যাত্মা ঋষি মহিষীক মই মোৰ লগত ৰাখিম, যিকেইজনক কোনোবাই দেখা পালে মোক পোৱাৰ যিটো আনন্দ, সেই গোটেই আনন্দখিনি পাই যায়। বিদুৰক সাৱটি ধৰি, উদ্ধৱক সাৱটি ধৰি, সেইটো কাৰণে বিদুৰে কি কৰিছে? আনন্দতে আত্মহাৰা হৈছে। এতিয়া উদ্ধৱ মহন্তই বিদুৰক ক'লে যে তুমি যদি ভগৱান কৃষ্ণৰ সান্নিধ্য যদি তুমি প্ৰত্যক্ষভাৱে পাব বিচৰা, তেতিয়াহ'লে তুমি মৈত্য ঋষিৰ আশ্ৰমলৈ যোৱা। কলৈ পঠালে? মৈত্য ঋষিৰ আশ্ৰমলৈ পঠালে। কিয়? মৈত্য ঋষিৰ হৃদয়ত ভাগৱত আছে, ভাগৱত তত্ত্ব আছে। উপযুক্ত পাত্ৰ পালেহে মৈত্য ঋষি ভাগৱত দিব পাৰিব, হয়নে বাৰু? গতিকে কৌৰৱৰ মায়া, মোহ, হিংসা, দেশ, অহংকাৰ, কূটনীতি, দুৰ্নীতি, এই গোটেই বেহুটোক ভেদ কৰি বিদুৰক উলিয়াই পঠিওৱাজন কোন আছিলে? বিদুৰক উলিয়াই পঠিওৱাজন দুৰ্যোধন আছিল, হয়নে বাৰু? আমাৰ যে কয় গৌ মাৰি গংগাত পেলালে বুলি। এই ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী গোটেই জীৱনটো বিদুৰে বুজায়ে থাকিলে, বুজোতে ঠিকেই বুজে, পালন কিন্তু এটাও নকৰে, হয়নে বাৰু? গতিকে ভাগৱত গীতাৰ কথা শুনি মনত আনন্দ লয়, কিন্তু জীৱনত এটাও পালন নকৰে। সেয়া ধৃতৰাষ্ট্ৰ গান্ধাৰী। বিদুৰ ৰূপী জীৱই পুণ্যময় পবিত্ৰ কৃষ্ণৰ অমৃতময় চৰিত্ৰৰ কথা কৈ আছে, হয়নে? কিন্তু অন্ধ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীয়ে কথা শুনি আনন্দ লয়, কিন্তু বাস্তৱ জীৱনত তাক কেতিয়াও এটা কথাও প্ৰয়োগ কৰি নলয়। কাৰণত সদায় থাকিবলগীয়া হৈছে কাৰ লগত? দুৰ্যোধন, দুঃশাসন, শকুনিৰ লগত। দুৰ্যোধন আমাৰ অহংকাৰ, দুঃশাসন আমাৰ হিংসা, শকুনি আমাৰ দুষ্টবুদ্ধি। এই বেয়া বস্তুবিলাক আমাক সংগ কৰি থকাৰ কাৰণে আমি এই কৃষ্ণ কথাৰ যি আচল ৰহস্য অমৃত, এই অমৃতকণৰ মহিমা আমি উপলব্ধি কৰিব নাই পৰা। সেইটো কাৰণে পদত আমাক প্ৰথমতে কি বুলি কৈছে? যে হৰি কথা ৰখে যদি প্ৰৱেশ হৈ লেকমতি, শুনিও তাৰ ফলচ হয়। বিভৎস বিষয়গত তাত কৰি বিৰকত, কৃষ্ণ পতে ৰুটি জন্মায়।
বিষয়ৰ বস্তুটো কি বিভৎস ভয় লগা এই বিষয়তে ৰতি বাঢ়িব বোলে কি যদি ভকতৰ সং নাপায় ভাগৱত শাস্ত্ৰৰ সান্নিধ্য নাপায় গীতা শাস্ত্ৰৰ সান্নিধ্য নাপায় কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ স্পৰ্শ নাপায় আৰু যদি ভকত স্বৰূপ সৎসংগৰ সান্নিধ্য নাপায় তেতিয়া কি হ'ব বিষয়ৰ অজগৰটো ডাঙৰ হৈ হৈ গৈ থাকিব এদিন বিষয়ৰ কাল অজগৰে তাকেই গিলিব হয়নে বাৰু এতিয়া কৃষ্ণ কি কৃষ্ণ হল অমৃত এই কৃষ্ণ কথাত যদি প্ৰেম বাঢ়ে কৃষ্ণ কথাত যদি ভক্তি বাঢ়ে এই কৃষ্ণ কথাত যদি আমাৰ উপলব্ধি আমাৰ জাগ্ৰত হ'বলৈ হয় তেতিয়া কি বুলি কৈছে যে হেন কথা মৃত পাই যাৰ মনে ৰতি নাই তাক মই শোক কৰোৱাতি ইমান অমৃতময় কৃষ্ণ কথা ঈশ্বৰে আমাক দিছে ভগৱত কথা আমাক দিছে এনে অমৃতময় কথাত যিসকলৰ ৰতি নাই সেই দুৰ্ভগীয়াসকলক লৈ মই দুখ প্ৰকাশ কৰোঁ কিয় দুখ প্ৰকাশ কৰো শৌচ নিৰৌ শৌচ বইলা তেওঁ যদি শুদ্ধও আছিলে কৃষ্ণ ফালে পৃথিৱীতে উপবিত্ৰ হল খুচি হল হয়নে বিধা আয়ু নাশৰ কৰিলা জন্ম ললে আৰু মৃত্যু লব এই সময়বোৰ এনেই পাৰ কৰিলে হয়নে ভগৱন্তৰ আশীৰ্বাদৰ পুণ্যৰ ভাগ তেওঁ লবলৈ পৃথিৱীলৈ আহিছিলে কিন্তু সেইটো তেওঁ লবলৈ সুযোগ সুবিধা পায়ো নললে তাকে কি বুলি কৈছে হে হৰি হৰি সেইজন মহাপাপী আত্মঘাতী আমাৰ আগত ডিঙিত ৰছীডাল লগাই ক'ৰবাৰ পৰা জাপ মাৰি পৰি মৰিলে মানেহে আত্মঘাতী বুলি কয় হয়নে শাস্ত্ৰই অকল সেইজনকে আত্মঘাতী বুলি কোৱা নাই হয়নে আত্মঘাত মানে মহাপাপ হয়নে নহয় গতিকে আত্মাক উপলব্ধি নকৰি ঈশ্বৰক উপলব্ধি নকৰি ঈশ্বৰৰ চৰণত সেৱা নমস্কাৰ নকৰি হয়নে যি বিষয়তে কেৱল সাৰ বুলি গ্ৰহণ কৰি ললে সেইজনেও সেই আত্মঘাত কৰা নিচিনাই হল এইটো কোনে কৈছে ভাগৱত শাস্ত্ৰই কৈছে আত্মঘাত মানে কি আত্মাক নাজানি পৰমাত্মাক নুবুজি পৰমাত্মাক স্মৰণ নকৰি যি জীৱনৰ আয়ুবিলাকক বৃথা কৰিলে সেইজনকে কৈছে যে সেইজন আওপকীয়াকে আত্মঘাতী হৈ আছে সেইটোকে একেটাই হল কথাটো উদ্দেশ্যটো এটাই আত্মঘাতীজনেও আয়ুটোৰ পৰা নিবৃত্তি পাব বিচাৰিছে আৰু এজনৰ মৃত্যু যদিও স্বাভাৱিক হল কিন্তু হৰিক স্মৰণ নহল ঈশ্বৰৰ উপাসনা নহল হয়নে বাৰু গতিকে আওপকীয়াকে তেওঁৰো আত্মঘাতী এতিয়া বিদুৰ মহামতীৰ মহাভাগ্য কি হল বিদুৰ মহামতীয়ে জীৱনৰ শেষৰ সময়খিনিত ভগৱান কৃষ্ণৰ পানৰ বান্ধৱ উদ্ধৱ মহন্তক দেখা পালে এই উদ্ধৱ মহন্তক দেখা পোৱাই নহয় উদ্ধৱক সাৱটি ধৰি উদ্ধৱৰ লগত আলিংগন কৰাৰ যিটো আনন্দ পালে সেই আনন্দটো পোৱাৰ পাছতে সুযোগ আহিছে ক'ত মৈত্য ঋষিৰ ওচৰলৈ যাবলৈ গুৰুৰ ওচৰলৈ ভাগৱত জ্ঞান লবলৈ যোৱাৰ আগত বহুতটা পুণ্য ভাগ লাভ কৰিব লাগিব ভাগৱত শাস্ত্ৰই কৈছে কেনেকুৱা ধৰণৰ পুণ্য ভাগ ল'ব লাগিব যে ধৃতৰাষ্ট্ৰ গান্ধাৰীৰ অন্ধকাৰ ৰাজ্যৰ পৰা মুক্ত হ'ব লাগিব জীৱন তীৰ্থ পুণ্য তীৰ্থ বিদুৰৰ তীৰ্থৰ ফালে আগুৱাই নিব লাগিব তাৰ পাছতো কৃষ্ণৰ পানৰ বান্ধৱ উদ্ধৱৰ নিচিনা শুদ্ধ ভকতৰ চৰণৰ স্পৰ্শ পাব লাগিব তাৰ পাছতহে গুৰুৰ চৰণ পাইছে কাৰ মৈত্য ঋষিৰ চৰণ পাইছে মৈত্য ঋষিয়ে যেতিয়াই বিদুৰ মহামতী গল বিদুৰ মহামতীক কৈছে যে হে মহামতী বিদুৰ তুমিনো মোৰ আশ্ৰমলৈ মোৰ ওচৰলৈ কিয় আহিছা এতিয়া কৈছে যে হে মোৰ গুৰুজন আপুনি মোৰ ঈশ্বৰ আপুনি মোৰ ভগৱান মোক আপুনি আপোনাৰ চৰণতে মোক শিষ্য কৰি লওক বোলে কি উদ্দেশ্যত মই পৰম পবিত্ৰ ভগৱন্ত কৃষ্ণৰ লীলা গুণ আৰু যশ সেই অমৃত পান কৰিবলৈ আহিছো তেতিয়া বিদুৰক মৈত্য ঋষিয়ে কৈছে হেৰা বিদুৰ ইমান দিনেতো ময়ো পুণ্যৰ ভাগৰ পৰাই বঞ্চিত হৈ আছিলো তেওঁ কৈছে মৈত্য ঋষিয়ে কৈছে যে ইমান দিনে ময়ো পুণ্য ভাগৰ পৰা বঞ্চিত হৈ আছিলো কিন্তু আজি তুমি কৃপা কৰি মোকো পুণ্যৰ ভাগ দিলাই বোলে কেনেকে ভাগ দিলা যে তুমি মোৰ স্বামী ভগৱান কৃষ্ণৰ গুণ লীলা আৰু যশ শ্ৰৱণ কৰি ধন্য হম বুলি তুমি মোক জনালাই
তুমি যেতিয়া শুনিবলৈ আগ্ৰহ হলা আৰু মই এতিয়া সেই কথা ক'বলৈ আগ্ৰহী হৈছো আৰু কি হৈছে মোৰ ভগৱান কৃষ্ণৰ চৰণত সপ্ৰেম ভক্তি জাগ্ৰত হৈছে তোমাৰ কৃপাতে মোৰ ভগৱান কৃষ্ণ স্মৰণ হৈ গ'ল আৰু সেইটো কাৰণে কি বুলি কৈছে যে তোমাৰ সমান মহাপুণ্যৱান কোন আছে যিজনে কৃষ্ণৰ অমৃত পান কৰিম বুলি মোৰ ওচৰত আহি আগ্ৰহ দেখুৱালে মানে এনে সন্ত বিদুৰৰ যে মই সংগ পাইছো সেই বিদুৰ মহামতী তোমাক পাই ময়ো ধন্য হৈছো ক'ত কৈছে সেই কথাখিনিকে পদত কৈছে নিগদতি শুকৰিষি শুনা ৰজা মহাযশী এই কথাখিনি সুখদেৱ ভগৱানে পৰীক্ষিতক কৈ আছে কি বুলি কৈ আছে যে বিদুৰ পৰম শুদ্ধ চিত্ত যে বিদুৰৰ চিত্তটো মনটো কিমান শুদ্ধ আৰু পবিত্ৰ তুমি চোৱাচোন কৰিয়েহি প্ৰশ্ন ছয় চিত্তে চিন্তে কৃপাময় গুৰুজনক তেওঁ ক'লে যে নভৈল কিশোৰ পাত্ৰ মিছাত পঢ়িল শাস্ত্ৰ জানো তাৰ আছে কৰ্মফল তাতেহে কৃষ্ণৰ গুণ নুশুনয় নিদাৰু নৰকে কৰিবে অমংগল আৰু কি বুলি কৈছে এতেকে কৃষ্ণৰ কথা আমাক পিয়ায়ো এটা উদ্ধাৰিও সৰ্বশাস্ত্ৰ সাৰ যেন মধু কৰছ হয় পুষ্পৰস উদ্ধাৰ হয় সেহি মতে কৰিয়া প্ৰচাৰ প্ৰভু মূৰ্খ কৃপা কৰা কয়ুপান গোবিন্দৰ মনোহৰ কথা লীলা যত সংসাৰৰ যততা পাখৰীয়া থাকোবা ডুবি কৃষ্ণ কথা অমৃতত কাক কৈছে পৰীক্ষিত নৃপতিক এই কথাখিনি সুখদেৱে কৈছে আৰু এই কথাখিনি কৈছিলে বিদুৰ মহামতীক মৈত্ৰী ঋষিয়ে যে তুমি কৃষ্ণৰ মধু বা অমৃত পান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ কাৰণে মই তোমাক এতিয়া ভগৱান কৃষ্ণৰ এই পুণ্যময় পবিত্ৰ অমৃত কথা মই তোমাক কোৱাৰ এটা সুযোগো পালো ইয়াৰ দ্বাৰা তুমিও ধন্য হৈছা আৰু ময়ো ধন্য হৈছো এতিয়া কি বুলি কৈছে যে হে পৰীক্ষিত নৃপতি এইজন বিদুৰ মহামতীয়ে পৰম পবিত্ৰ অমৃতময় ভাগৱত কথা মৈত্ৰী ঋষিৰ আশ্ৰমলৈ গৈ মৈত্ৰী ঋষি কাৰ পুত্ৰ কুশাৰুৰ পুত্ৰ এই কুশাৰুৰ নন্দনৰ ওচৰত গৈ মৈত্ৰী ঋষিৰ ওচৰত গৈ বিদুৰ মহামতীয়ে ভগৱন্তৰ পৰম পবিত্ৰ অমৃত এটা পান কৰিছে যি অমৃত বিদুৰ মহামতীয়ে পান কৰিছিলে ময়ো তোমাক এতিয়া সেই অমৃতে পান কৰাম বোলে বিদুৰে সেই অমৃত কিয় পান কৰিবলৈ পাইছিলে দুৰ্যোধন আৰু দুঃশাসনে বাহুত ধৰি টানিয়া জুৰি ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়াৰ কাৰণে পাইছিলে আৰু তুমি কিয় পালা তুমি তোমাৰ ৰজাৰ সিংহাসন ৰজাৰ মুকুট ৰাজ ৰাজ্য এই সমস্তখিনি তোমাৰ পুত্ৰ পৰিবাৰ ত্যাগ কৰি তুমি এই গংগাৰ পাৰলৈ কেৱল কৃষ্ণৰ চৰণ চিন্তা কৰিবলৈ অহাৰ কাৰণে তুমিও সমস্তখিনি ত্যাগ কৰি অহাৰ কাৰণে এইখিনি পাইছা কিন্তু বিদুৰে পালে কি কৰি দুৰ্যোধনক বাহিৰ কৰি দিবলৈ কৈ আৰু তুমি কিয় পালা মৃগৰ পাছে পাছে দৌৰিছিলা কাৰণে পালা হয়নে বিদুৰে সেইটো বিষ্ণু নাই বুলি কোৱা নাছিলে জানো হয়নে সেইটো কাৰণে শাস্ত্ৰত কি বুলি কৈছে বিষ্ণুৰ মায়াতকৈ ডাঙৰ বস্তু নাই বুলি কৈছে এতিয়া আমাৰ মৈত্ৰেয়ৰ দ্বাৰা ভাগৱত লীলা বৰ্ণনা মৈত্ৰেয় বন দেখাধো এ সাধু কৰবৰ হেৰা ধন্য প্ৰশ্ন কৰিলা শাস্ত্ৰৰ বিচাৰ সমস্তে লোকৰ তুমি চিন্তিলা কুপ এই আপোনাৰ কেতি ৰিলা মহাব ও ব্যাস মহাঋষি ৰবীৰ যত ভৈলা যা ও ঈশ্বৰ কৃষ্ণৰ মহা হে ভকত সাক্ষাৎ এতেকে তোমাৰ এইটো নহিকে আশ্চৰ্য এ মোক আজি আনন্দ ক ৰাইলা গুৰু বৰ্য আমি গুৰুক প্ৰশস্তি কৰোঁ গুৰুক কিয় প্ৰশস্তি কৰোঁ গুৰুক প্ৰশস্তি কৰিলে আমাৰ জ্ঞান ভক্তি আৰু বৈৰাগ্য
এই তিনিটা বস্তু বৰ্তন হয় গুৰু প্ৰশস্তি কৰিলে গুৰুৰ চৰণত ভক্তি কৰিলে শ্ৰদ্ধা কৰিলে আমাৰ ভক্তিৰ জ্ঞান বাঢ়ে পুণ্যৰ সঞ্চয় হয় আৰু কি হয় ঈশ্বৰৰ কৃপা লাভ কৰিব পৰা যায় এটা গুৰুজনে কাক প্ৰশস্তি কৰিব আমি যেনিবা গুৰুক প্ৰশস্তি কৰিলো গুৰুজনে কাক বন্দনা কৰিব গুৰুৱে গোবিন্দক বন্দনা কৰিব গোবিন্দৰ চৰণ বন্দনা কৰিব কিন্তু ভাগৱত শাস্ত্ৰত দেখাইছে গুৰুৱে শিষ্যকো অভিনন্দন কৰে কোনেকুৱা ধৰণৰ গুৰুৱে মৈত্ৰেয়ৰ দৰে নিগুণত স্থিত গুৰুৱে শুকদেৱৰ দৰে নিগুণত স্থিত গুৰুৱে কাক অভিনন্দন কৰে নিজৰ শিষ্যকো অভিনন্দন কৰে কি বুলি কৈছে যে হে গুৰুবৰ কাক কৈছে তেওঁ শিষ্য বিদুৰক কৈছে যে তুমি ধন্য হলা তুমি ধন্য হলা বোলে কিয় তুমি মোক ধন্য প্ৰশ্ন কৰিছা যি প্ৰশ্ন কৰিলে জীৱৰ পৰমাত্মাৰ লগত একত্ৰ হৈ যোৱাৰ সুযোগ লাভ হয় তুমি মোক তেনে প্ৰশ্ন কৰিলা কেনেকুৱা ধৰণৰ প্ৰশ্ন যে কেৱল তোমাৰ কুশল চিন্তা কৰি তুমি মোক প্ৰশ্নটো কৰা নাই তুমি যিটো প্ৰশ্ন কৰিছা এই প্ৰশ্নটোত জগতৰ কুশল হ'ব সমস্ত জনৰ মংগল হ'ব আৰু তুমি কি এনেকুৱা ধৰণৰ পুণ্যৰ ভাগ লাভ কৰা তুমি প্ৰশ্ন কৰি তুমি ব্যাস মহাৰিষিৰ পুত্ৰ আছিলা ব্যাসস্বৰূপ পিতৃৰ তুমি যশ খ্যাতি তুমি বৃদ্ধি কৰি দিছা কিয় তুমি ব্যাসৰ যশ খ্যাতি বৃদ্ধি কৰিছা যে তুমি ব্যাসৰ উপযুক্ত পুত্ৰ তুমি ভগৱত চিন্তন আৰু ভগৱত প্ৰাপ্তিৰ বিষয়েহে তুমি প্ৰশ্ন কৰিছা হে ৰাম হে আৰু তুমি আপোনাক হে পজাৰ নিয়মকাৰী হে যম মহাশয় তুমি নিজকে দাসীৰ গৰ্ভত জন্ম ব্যাসৰ ঔৰসত তোমাৰ জন্ম তুমি কুৰু বংশৰ এজন শ্ৰেষ্ঠ মহন্ত তুমি নিজক বিদুৰ বুলি জানিছা কিন্তু হে বিদুৰ মহামতী মই তোমাৰ অতীতৰ জন্মটোও দেখিছো কোনে দেখিছে গুৰুজনে দেখিছে যে তুমি এটা বিদুৰ ৰূপত মোৰ ওচৰত ভাগৱত শুনিবলৈ আহিছা কিন্তু ইয়াৰ আগতে তুমি কি আছিলা মই সেইটো দেখা পাইছো বোলে ইয়াৰ আগতে তুমি কি আছিলা ধৰ্ম ন্যায় শুদ্ধ সত্য ঈশ্বৰৰ ধৰ্মক ধাৰণ কৰি থকা শক্তিস্বৰূপ তুমিয়েই যম ৰজা আছিলা এতিয়া ধৰ্মপতি যমে কি কৰিছে বিদুৰ ৰূপত মৈত্ৰেয় ঋষিৰ ওচৰত ভাগৱত শুনিবলৈ আহিছে যি যমে ধৰ্মদণ্ড ধাৰণ কৰি জগতৰ হৰিৰ 10টা দিশৰ যিটো দক্ষিণ দিশ আছে এই দক্ষিণ দিশটোক গোটেইটোক নিয়ন্ত্ৰণ কৰে সেইজন যমে এইবাৰ বিদুৰ ৰূপেৰে জন্ম লৈ মৈত্ৰেয় ঋষিৰ ওচৰত ভাগৱত শ্ৰৱণ কৰিছে কাক কৈছে কথাটো পৰীক্ষিত নৃপতিক কৈছে কোনে কৈছে শুকদেৱ ভগৱানে কৈছে যে তুমি কিমান ভাগ্যৱান তুমি চোৱা যি ভাগৱত অমৃতৰ ভাগ ধৰ্মপতি যমেহে পায় তেনে পৰম পবিত্ৰ ঈশ্বৰ কৃষ্ণৰ ভাগৱত অমৃত হে পাণ্ডৱৰ নাতি পৰীক্ষিত তুমি মৃগ স্বীকাৰ কৰিবলৈ যোৱাৰ কাৰণে পালা হয়নে নহয় কথাখিনি তুমি মৃগ স্বীকাৰ কৰি পাপ অৰ্জন কৰিছিলা আৰু ঋষিৰ অভিকম্পাতত তুমি ৰাজ্যধন সকলো ত্যাগ কৰি তুমি গংগাৰ পাৰলৈ আহিব লগা হ'ল আৰু গংগাৰ পাৰত তুমি সেই পৰম পবিত্ৰ কৃষ্ণৰ লীলা আৰু চৰিত্ৰ তুমি পৰম পবিত্ৰ
কৃষ্ণৰ অমৃত পান কৰিবলৈ পাইছা আৰু তুমি হে মাণ্ডৱীৰ শিৰসাপে এ ভৈলাই আখিজাত বিচিত্ৰ বীৰ্যৰ ক্ষেত্ৰে এ কহিলো সাক্ষাৎ অ কি কহিব তোমাৰ ভাই গৰ নাহি কয় অ নিস্তাৰি লাখুকে মাত্ম দুৰ্ঘোৰ সংসাৰ বান্ধৱ কৃষ্ণৰ তুমি সদা অনুগত অ বিষ্ণু ভক্ত সমস্তৰ হে পৰম সন্মত হে জাতো হতো যোৱাগে জ্ঞান কহিমা কপতি হে মোক আজ্ঞা কৰিলা আপুনি যদুপতি এতিয়া গুৰুজনে কেতিয়াও শিষ্যক কপট ৰাখি কেতিয়াও ভক্তি জ্ঞান নিয়ে গুৰুজন কি গুৰুজন আতি কৃপাময় গুৰুজনে যি কৃপা কৰে তেনে কৃপা জগতত আৰু বেলেগ কোনেও কৰিব নোৱাৰে যে হে বিদুৰ মহামতি তুমি যে মোৰ চৰণলৈ আহিবা এই কথাটো মই বহুত দিনৰ আগতেই জানিলো বোলে কেনেকে জানিলো বোলে তোমাৰ স্বামী ভগৱান কৃষ্ণই তেওঁৰ গুণযশ আৰু লীলাৰ চৰিত্ৰৰ অমৃত যেতিয়া তেওঁ মোক দিছিল আৰু তেতিয়াই তেওঁ মোক কৈছিল যে হে মৈত্ৰেয় মহাভকত তুমি মোৰ এই পৰম পবিত্ৰ ভাগৱত কথা বিদুৰ মহামতিক দিবা ভগৱানে দিবলৈ কৈ থৈ গৈছে মৈত্ৰেয় ঋষি কাক দিবলৈ কৈছে যে বিদুৰ মহামতিক দিবা বোলে কিয় দিবা বোলে বিদুৰেও এটা জন্মত মাণ্ডব্য ঋষিৰ পৰা অভিশাপ পাই আছে